বিজেপি চৰকাৰৰ দিনতো চাকৰিৰ নামত দুৰ্নীতি হোৱাৰ কথা স্বীকাৰ মুখ্যমন্ত্ৰীৰ। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতো ঘোষ দি চাকৰি লৈছিল বহুতে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতহে ঘোষ দি চাকৰি ল'বলগীয়া হোৱা নাই। নিজৰ চৰকাৰক সফল বুলি প্ৰতিষ্ঠা কৰিবলৈ গৈ কেৱল কংগ্ৰেছ চৰকাৰকে নহয় সৰ্বানন্দ সোণোৱাল চৰকাৰকো কাঠগড়াত তুলিলে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে। আজি 2021 আগত যোনে নিযুক্তি পাইছিলে তাত 50-50 আছিলে। কিছুমানে দুৰ্নীতি কৰি পাইছিলে, কিছুমানে দুৰ্নীতি নাই কৰা, কিন্তু দুৰ্নীতি কৰা কেইজনক দিবৰ কাৰণে বাকী কেইজনক দিব চৰকাৰ বাধ্য হৈছিলে। কাংক্ষিত কোন আছিলে? যোনে মোক 10-15 লাখ 20 লাখ 25 লাখ দিব পাৰে। তেওঁলোক অনাকাংক্ষিত সন্তান নহয়। আজি অসম চৰকাৰে সিদ্ধান্ত লৈছে যে চৰকাৰী চাকৰিত আমি টকা খোৱা ব্যৱস্থা নলওঁ। গুৱাহাটীত ADREৰ তৃতীয় বৰ্গৰ প্ৰাৰ্থীৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। 6182 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান। বৰ্তমান সকলো নিযুক্তি স্বচ্ছভাৱে হোৱা বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে ক'লে তেওঁ প্ৰভাৱশালী মন্ত্ৰীৰ দায়িত্বত থকা কংগ্ৰেছ চৰকাৰৰ দিনৰ নিযুক্তি কেলেংকাৰীৰ কথা। মই যেতিয়া এডুকেশ্যন মিনিষ্টাৰ আছিলোঁ, ইন্সপেক্টৰ অফ স্কুলসকলক মই এদিন মিটিং কৰিছিলোঁ। এগৰাকী বাইদেউ আছিলে, মই সুধিলোঁ, বাইদেউ আপুনি ইমান কিয় টকা খায়? কৈছে, ছাৰ মই 12 লাখ টকা দি চাকৰি লৈছোঁ, সুদত টকা লৈছোঁ। কিন্তু বাঘৰ তেজত এবাৰটো আৰু সোৱাদ লাগিলে তেজ এৰিব ক'ত। লাষ্টত মহিলাগৰাকী এতিয়া ছাছপেণ্ডো হ'ল। যোৱা কালি নে পৰহি মই ডিছপিচেলৰ ফাইলতো চহী কৰিছোঁ। পিছে কথাটো হ'ল তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত দ্বিতীয় কামাণ্ড ইন চিফ আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 2021 চনৰ পূৰ্বে মুখ্যমন্ত্ৰী নহলেও চৰকাৰৰ মূল হোতা আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। PWD, বিত্ত বিভাগ, শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ, মহানগৰ উন্নয়ন দপ্তৰ আদিৰ দৰে মূল বিভাগসমূহ আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধীনত। পিছে তেতিয়া বৰঘৰত হোৱা দুৰ্নীতিৰ কথা গম পোৱা নাছিল নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? যদি জানিছিল, কিয় মৌনব্ৰতত আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? 2021 চনৰ আগত হোৱা দুৰ্নীতিৰ বাবে আনসকলৰ লগতে নিজেও কাঠগড়াত আহিব লাগে নে নাই? তেতিয়া চাকৰি প্ৰত্যাশীৰ তেজ শুহি লোৱা পৰিৱেশৰ ৰং চাই এতিয়াহে আস্ফালন কৰাৰ কাৰণ কি? 2021 পূৰ্বে হোৱা দুৰ্নীতিৰ তদন্ত ঘোষণাৰ সাহস হ'বনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ? আজি 2021 আগত যোনে নিযুক্তি পাইছিলে তাত 50-50 আছিলে। কিছুমানে দুৰ্নীতি কৰি পাইছিলে, কিছুমানে দুৰ্নীতি নাই কৰা, কিন্তু দুৰ্নীতি কৰা কেইজনক দিবৰ কাৰণে বাকী কেইজনক দিব চৰকাৰ বাধ্য হৈছিলে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত স্বচ্ছতাৰে নিযুক্তি হোৱাসকলক নিকাভাৱে কাম কৰাৰো আহ্বান মুখ্যমন্ত্ৰীৰ। যে যদি চৰকাৰে স্বচ্ছতাৰে পৰীক্ষা নাপাতিলেহেঁতেন আজি হয়তো চাকৰি ল'বলৈ অহা 80% যুৱক যুৱতীয়ে চৰকাৰত চাকৰি নাপালেহেঁতেন। কাৰণ এটা নিয়মত পৰিণত হৈছিল যে 10-15 লাখ টকা আমি দিব লাগিব। মাত্ৰ এটকাৰহে গণ্ডগোল। ধৰাত নপৰালৈকে চৰকাৰী মানুহে কোটি টকা খাব পাৰে, কিন্তু ধৰাত পৰাকৈ এটকাও খাব নোৱাৰে। মানে ক'ব ই কোটি কোটি টকা খাই আছে, ধৰাত পৰা নাই। মই মাত্ৰ পেট্ৰল 2 লিটাৰৰ জেগাত 4 লিটাৰ পৰালোঁ, মোৰ এইটোৱে দুখ হ'ল নে? ধৰাত নপৰালৈকে ক'তো ভুল নাই। আৰু ডাঙৰ ডাঙৰ আপোনালোকে দেখিছে যে সকলোৱে টকা কৰি আছে, ভালো লাগে। এইকাৰণে মানুহে PWDত চাকৰি খোজে, শ্ৰীৰামপুৰ চেকগেটত যাব খোজে, সেইবিলাক থাকে মানুহৰ। কিন্তু ধৰাত পৰিলে তেতিয়া ইয়াত একো নাথাকে। ধৰাত নপৰালৈকে সকলো ভাল। দুৰ্নীতি বিৰোধী স্থিতিৰ পাছতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতো বহু কাৰ্যালয়ত অনিয়ম হৈ থকাৰ কথা স্বীকাৰ মুখ্যমন্ত্ৰীৰ। কেইটামান ছেক্টৰত মই এতিয়াও কৰিব পৰা নাই। আমাৰ 4th গ্ৰেডৰ নিযুক্তি দিওঁতে কৈছোঁ, আপোনালোককতো মই ইমান লেকচাৰ দিলোঁ, যেতিয়া চাকৰি দৰমহা ল'ব যাব ট্ৰেজাৰী আপোনালোকৰ পৰা প্ৰথম দৰমহা লওঁতে 500 টকা খুজিব। তেতিয়া আপোনালোকে ভাবিব CM ইমান ডাঙৰ ডাঙৰ কথা ক'লে, কিন্তু দৰমহা লওঁতে দেখোন 500 টকা দিবলগীয়া হ'ল। এতিয়াও সমস্যা আমাৰ মাজত আছে। অসমৰ ADREৰ মডেল বহিৰাজ্যই অনুসৰণ কৰিছে।
তাৰ পাছতো একাংশ সংবাদ মাধ্যমে নিযুক্তি প্ৰক্ৰিয়াক অপবাদ দিয়াৰ চেষ্টা কৰি আহিছে বুলি অভিযোগ মুখ্যমন্ত্ৰীৰ। ভাৰতৰ 15খনতকৈ বেছি ৰাজ্য অসমলৈ আহি এডিআৰই পৰীক্ষা কেনেকৈ পাতিব লাগে আমাৰ পৰা তেওঁলোকে শিকি তেওঁলোকৰ ৰাজ্যত এই মডেলটো এতিয়া আৰম্ভ কৰিছে। একাংশ মিডিয়া আছে, মোক বহুতে বেয়া পায়, চেষ্টাও কৰিছে যে ক'ৰবাত আমাৰ ৰিলেটিভ আছে নেকি, ক'ৰবাত মন্ত্ৰী বিধায়কৰ ৰিলেটিভ আছে নেকি, কিন্তু এটাও ভুল উলিয়াব নোৱাৰা কাৰণে আজি আমি ইয়াত আহি সমবেত হৈছোঁ। পৰীক্ষাৰ প্ৰশ্ন কাকতখন লিক কৰোৱাৰ পৰা চিকিউৰিটিয়ে চেক কৰোঁতে মোক ভালকৈ চেক কৰিলে নে বেয়াকৈ চেক কৰিলে তাৰ বিতৰ্কৰ পৰা এছাম লোকৰ প্ৰচেষ্টাই আছিলে যে যেনে তেনে নিযুক্তি হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট বিপুল মজুমদাৰৰ সহযোগত মিতালী কোঁৱৰৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।